মই 4 মাহ হ'ল উৰিষ্যাত থকা। তাৰপৰা ক'লে স্পেচিয়েলি এই চিনেমাখন চাবৰ কাৰণে আহিছিলোঁ। টি চাৰ্টটোতো জুবিন গাৰ্গৰ ফটোৱে লাগি আছে। আপোনাকো দেখিছিলোঁ, আপোনাৰো চকু জলজলীয়া হৈ গৈছিলে। সাধাৰণতে ল'ৰা মানুহৰ চকু পানী নোলায় বুলি কয় ল'ৰা মানুহৰ। ওলাইতো দিয়ক। চাম্বলপুৰ উৰিষ্যাৰ পৰা আহিছোঁ। মই ক'লে এই চিনেমাখন চাবলৈ আৰু জুবিন ক্ষেত্ৰখন চাবৰ কাৰণে আপোনাৰ আছোঁ আৰু আজি বিশালৰ ষ্টুডিঅ'লৈ যাম। তাৰপিছত যদি লগ পাৰোঁ গধূৰক এবাৰ লগ কৰি যাম। এইফালে চাওক ধুমুহাৰ সতে মোৰ। তাৰপিছত মই 4 মাহ হ'ল উৰিষ্যাত থকা। তাৰপৰা ক'লে স্পেচিয়েলি এই চিনেমাখন চাবৰ কাৰণে আহিছিলোঁ। ক'ত আছে উৰিষ্যা? উৰিষ্যা চাম্বলপুৰ। আপোনাৰ আগতে লক্ষ্মীনাথ বেজবৰুৱা আছিলে তাত। আপোনাৰ ইয়াৰ পৰা 2000 কিলোমিটাৰ দূৰত হ'ব। জুবিন গাৰ্গৰ চিনেমা চাবৰ কাৰণে জুবিন গাৰ্গৰ টি চাৰ্ট সেইটো মই উৰিষ্যাতে প্ৰিণ্ট কৰাইছিলোঁ। প্ৰিণ্ট কৰাৰ উৰিষ্যাতে তাতো পিন্ধি থাকোঁ। ভাল পায় অফক'ৰ্ছ। আজিৰ পৰা এনেকৈ পৰ্দাত দেখা নাপায় আৰু ডাঙৰ পৰ্দাত। উপায় নাই, কি কৰিম, মিছ কৰিম তেখেতক। আপোনাৰ তেওঁতকৈ মই 11 বছৰ সৰু। তেওঁ গাবলৈ ষ্টাৰ্ট কৰিছে, আমি শুনিবলৈ ষ্টাৰ্ট কৰি আছোঁ। জুবিনক বহুত ভাল পাওঁ, মিছ কৰিম। চাওক, তেওঁৰ নতুন গান শুনিবলৈ নাপাম। 40,000 গান আছে আমি শুনিবলৈ। ফাৰ্ষ্টত বহুত অপশ্যন আছে, খালি চিনেমাত দেখা নাপাওঁ আৰু বেয়া লাগিছে। ল'ৰাই নাকান্দে, তেওঁৰ কোনো কথা নাই। অফক'ৰ্ছ। তাৰপিছত ক'বলৈ বহুত আছিলে, কি ক'ম এতিয়া। আছোঁ 8 তাৰিখে ৰিটাৰ্ণ যাম আৰু। আজি এপাক গৈছিলোঁ, এপাক প্লেনত নাছিলে, মই তাত টাইম দিবলৈ যাম। তাৰপিছত আৰু আপোনাৰ বিশাল বুলি ল'ৰাজনৰ কেঁচা মিউজিয়াম চাবলৈ যাম। বেচিকেলি মোৰ হাৰ্ট ৰিজনটো এইটো আছিলে। জয় জুবিন দা, জয় অসম, জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ জনাইছোঁ। এয়া আছিলে তেওঁ উৰিষ্যাসমূহ চাবলৈ জুবিন গাৰ্গৰ ক্ষেত্ৰ, সমাধি ক্ষেত্ৰ, যিহেতু ক্ষেত্ৰ জুবিন ক্ষেত্ৰ বুলি কোৱা হৈছে, আৰু জুবিন ক্ষেত্ৰ চাবলৈ তেওঁ আহিছে। আৰু তেওঁ এইদৰে তেওঁ নিজৰ পিন্ধা টি চাৰ্টটোতো এইদৰে জুবিন গাৰ্গৰ ফটো আৰু বেক পিছেৰে উৰিষ্যাটো পিন্ধি থাকে তেওঁ এই বিশেষ চাৰ্টটো। আৰু পিছফালে লিখা আছে জুবিন গাৰ্গৰ সেই বিশেষ গান, ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচোন, আন্ধাৰ আৰু সঁচা মোৰ বহু দিনৰে আপোন, এইদৰে লিখা আছে। এইদৰে এনেধৰণৰ অনুৰাগী জুবিন গাৰ্গক বহুত দেখা পোৱা যায়। আৰু ধন্যবাদ জনাইছোঁ। আপোনাৰ নামটো? ঋতুপন হাজৰিকা। মই বেচিকেলি যোৰহাটৰে হয়। খালি 4 বছৰ গুৱাহাটীত আছিলোঁ 14 বছৰ। তাৰপিছত এতিয়া 4 বছৰ পাৰ হৈ গ'ল আৰু মই উৰিষ্যা চম্বলপুৰত থাকোঁ। তাত আপোনাৰ 1927 লক্ষ্মীনাথ বেজবৰুৱা আছে, তেখেতৰ ঘৰ তাত আছে, নেলছন মেণ্ডেলা চক বুলি কয়। তাৰপিছত অহাৰ প্লেন আছিলেই, জুবিনটো ঢুকাৰ পিছত অহাৰ প্লেন আছিলে, কিন্তু চিনেমাখনৰ কাৰণে ৱেইট কৰি আছিলোঁ। চিনেমাখন যেতিয়া ৰিলিজ হ'ব বুলি গম পালোঁ, তাৰপিছত তাৰ পৰাই টিকেট বুক কৰা। ট্ৰেইনত আহিছোঁ, ফ্লাইটত আহিছোঁ, ওলা উবেৰ কৰিছোঁ। তাৰপিছত টিকেট তাতে বুক মাই শ্ব'ত বুক কৰা। তাৰপিছত চাই ভাল লাগিল, বিৰাটেই ভাল লাগিল